তো ইজি স্টেপ টু ইজি স্টেপ বাই স্টেপ মনত থাকিব হা স্টেপ বাই স্টেপ কৰি আছোঁ গুড আজি আমি খালি ফেচটো কৰিম নেক্সট ডেত ইয়াতে মই খালি বডিটো কৰিম অ'কে তো ফেচ কৰাৰ কাৰণে আগতে কি কৰিবা এটা চাৰ্কেল কৰিবা যিমান গোটৰ মেজাৰমেণ্ট লাগে যিমান ধৰা মই ইমানখিনি মুখখন কৰিম ইমানখিনি বডিটো কৰিম এটা মেজাৰমেণ্ট কৰি লৈছোঁ এইকাৰণে তুমি এনেকৈ এটা প্লাছ কৰিবা চৰি ৰাউণ্ড কৰিবা অ'কে ৰাউণ্ড কৰি ভালকৈ চাই লোৱা মই 10 বাৰ নকওঁ ইফালে চকু ৰাখা তাৰপিছত ইয়াতে এটা প্লাছ কৰিবা পূৰা মিডলত ঠিক আছে এইটো কিন্তু শ্বেপ হৈ গ'ল এতিয়া এই যে প্লাছটো কৰিছা ইয়াৰ পৰা ইয়াতে এনেকৈ ওলাবা অ'কে আৰু ইয়াৰ পৰা ইয়াতে ওলাবা ওলাই এইখন মুখখন বন্ধ কৰিবা যে মোৰ ইমান গোটৰ ফেচ হ'ব অ'কে এতিয়া এইটো কি আৰু এই যে ওপৰৰ যে প্লাছটো শেষ হৈছে তাতে এনেকৈ ৰাউণ্ড কৰি দিবা ইয়াৰ পৰা মই গোটৰ দুটা চিং হ'ব অ'কে এই প্লাছটো যে আছে এই প্লাছৰ ভিতৰৰ পৰা এনেকৈ আহিব গোটৰ কাণটো সদায় এনেকৈ আহি তলটো অলপ ডাঙৰ হয় অ'কে আৰু ইয়াতে আহিব গোটৰ এটা দাড়ি থাকে হ'ল এতিয়া মোৰ বেছিক ষ্টেপটো হৈ গ'ল এই প্লাছটো যে আছে এই প্লাছৰ ওপৰখিনিত মই আঁকিম চকু এতিয়া থাকিলে এই ফেচটো কেনেকৈ কৰিম এইখিনিৰ পৰা এইটো অলপ আপকৈ আনিবা ৰাউণ্ডকৈ অ'কে ইয়াতে আহি আৰু এনেকৈ ৰাউণ্ড হৈ যাব অ'কে হয়তো এইটো চিধা আছে ইয়াতে এনেকৈ গৈ নাকখন এই এনেকৈ এটা গুটলি টাইপ হয় নাক তো মোৰ গোটৰ শ্বেপ হৈ গ'ল ঠিক আছে পিছদিনা আমি বডিটো দি আকাৰটো আঁকিম হোৱাৰ পিছতে আমি প্লাছবিলাক মুচি দিম এতিয়া মই ভালকৈ মুচা নাই কেলৈ তোমালোকে চোৱাৰ কাৰণে এই চোৱা গোট হৈ গৈছে গোট হৈ গৈছে এতিয়া আমি কালাৰ কৰিম ছাগলীটোৰ ব্ৰাছটোৰ ফেচটোৰ ওপৰত মই য'ত আউটলাইনবিলাক আছে আউটলাইনবিলাকত মই এই মাষ্টাৰ কালাৰ বা যি কালাৰ যদি কোৱা আউটলাইনবিলাকত দিছোঁ চাবা দেই কালাৰ কৰাৰ টাইমতে তোমালোকে ফাৰ্ষ্ট টাইম কালাৰ কৰি আছে নহয় সদায় আউটলাইনটো আগতে কৰি ল'বা অ'কে কৰি এইটো মিলাই দিলে আউটলাইন নকৰাকৈ নকৰিবা আৰু ব্ৰাছ বেছি জোৰত চলালে দাগ বহি যায় পেইণ্টিঙৰ মাজত এই যে এনেকৈ দাগ বহে এইকাৰণে ব্ৰাছ স্মুথলি চলাব লাগে ক'ত ব্ৰাছটো চলাই শেষ কৰিছোঁ এইটো আনে গম পাব নালাগে অ'কে আন মানুহ গম পালে এইটো দিগদাৰ হ'ব বেয়া দেখায় তাৰপিছত হালকা ব্ৰাউন লৈ মই এই তলৰখিনি ক'লোঁ য'ত শ্বেড পৰিব য'ত এই কাণৰ লোমবিলাকত আনিলোঁ মই হালকা মই বেছি অনা নাই কিন্তু অলপকৈ কৰিছোঁ কালাৰ ঠিক আছে একেবাৰে কমকৈ কৰিছোঁ এতিয়া অলপ ব্লেক ৰাখি দিওঁ ছাইডত কালাৰ এনেকৈ ওলাব লাগে তোমালোকে বহুত কালাৰ ওলোৱা তো মই অলপ ব্লেকটো টাচ কৰি লৈ ইয়াতে কৰি এটা ব্ৰাউন টাইপ কালাৰ হৈছে না ডিপ ব্ৰাউন দি মই ওপৰত এইটো দি দিলোঁ কালাৰেই অহা নাই হালকা তোমালোকে ডিপ দিব ক'লে তোমালোকে বহুত ডিপ দি দিয়া ঠিক আছে বেছি ডিপ নিদিবা ডিপ মানে এনেকুৱা নহয় যে কালাৰটো বেছিকৈ ল'লোঁ মোৰ কালাৰ আকাৰটো ভাল হ'ব এতিয়া কেতিয়া এনেকুৱা নহয় ठीक है समझ गया और इसका आई बॉल में थोड़ा सूखने का बाद अभी जैसे मेरे सूखने में टाइम लग रहा है तो मैं इसलिए इसको थोड़ा टाइम सुखाना या तो फैन के नीचे बैठना फिर करना मेरा ये सूख गया इसलिए मैं कर रहा हूँ ये नाक का ब्लैक दे रहा हूँ ठीक है अब भी इसका जो नीचे का दाढ़ी था दाढ़ी है ना इसको मैंने ऐसे करके दे दिया देखो ब्रश चलाने का ऊपर सब कुछ है ये मुँह का सेप दे दिया ठीक है अभी देखो एक काला दो सिंग एक साथ मिक्सअप हो गया इसलिए आप भी थोड़ा डीप कलर लेना है और जो इसका पैटर्न है जो इसका पार्टीशन है वो पार्टीशन को अलग करना है लेकिन इसमें समझ में आ रहा है दो सिंग निकला हुआ है अभी जो एक कलर देखो मिक्सअप हो गया इसमें इसलिए वो ब्राउन को थोड़ा ब्लैक के साथ मिला के मैंने इसको ऐसे देना है ठीक है या फिर थोड़ा इसका
तुम लोग आँख बनाते हो तो उसका आईब्रो भी बना देते हो, आईब्रो नहीं बनाना, बस ऐसे ही बकरी का। ये हो गया बकरी का फेस, ठीक है। तो नेक्स्ट हम लोग इसका क्या करेगा, इसका बॉडी बनाएगा, यहीं पे बनाएगा, ओके। और ये सब इरेज अच्छे से कर लेना, मैं किया नहीं तुम लोग के लिए, अगर मैं इरेज कर दूंगा तो बाद में समझ में नहीं आएगा, इसलिए मैं इरेज नहीं किया। ये सब पुराना जो दाग है बेसिक स्टेप का वो इरेज कर लेना, ओके गॉट इट। चलो स्टॉप इट।